তুমি বৰ ভাল গাইছা অটোগ্ৰাফ পেনটো বৰ বেয়া পেনবোৰ দিয়া লোৱা লোৱা আৰে তুমি ইয়াত কি কৰিছা মানে মই আইতা 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 কি আইতা আইতা কৰি আছা মানে পিছফালে কি লুকাইছা চাওঁ আকৌ কলমত চিঞাহী ভৰা নাইতো চাওঁ দেখুৱা এইটো মানে কালি আপোনাৰ শ্বাৰ্টটো যে বেয়া কৰি দিলোঁ সেইকাৰণে এটা শ্বাৰ্ট নতুন তুমিও যে আৰু কাক শ্বাৰ্ট দিবলৈ আহিছা তুমি নাজানা নেকি এওঁ বহুত ডাঙৰ ষ্টাৰ তুমি মই বা লোকে দিয়া কাপোৰেও নিপিন্ধে এওঁ মাত্ৰ নিজে কিনি অনা ডিজাইনাৰৰ কাপোৰহে পিন্ধে তুমিও যে আৰু একো গম নোপোৱা আহা মোৰ লগত আহা আরে বাবা কলো নহয় শুই আছে বুলি আপুনি যোৱাকালি শুই থকা বুলি কৈছিল যোৱাকালি কৈছিলো অহাকালিও কম পৰহিলেও কম কিবা আপত্তি আছে মই যোৱা দুদিনৰ পৰা ফোন কৰি আছো এবাৰটো নীলাবদাক ফোনটো দিয়ক হে ৰাভন্তি নীলাভ জোনাক বৰুৱা ডাঙৰ ষ্টাৰ গতিকে তেওঁৰ প্ৰতিটো কামৰে এটা মূল্য থাকে তেওঁ যেতিয়া টোপনি মাৰে তাৰো এটা বাজেট থাকে গতিকে একে লেঠাৰিয়ে 3 দিন 4 দিন টোপনি মাৰিয়ে থাকে ওকে হেল্ল' কি হ'ল বাৰে বাৰে কিয় ফোন কৰি থাকা হে তোমালোকে এক্টৰ আৰু ছিংগাৰবোৰকে ফোন কৰি থাকা বেলেগক ফোন কৰিব নোৱাৰা লিডাৰবিলাকক ফোন কৰিব নোৱাৰা মন্ত্ৰীক ফোন কৰিব নোৱাৰা HD মোক সম্ভালি কথা কবা মই ৰাগিনীয়ে কৈছো কি আছিলে নীল ক'ত আছে মই কেনেকৈ জানিম তুমিহে জানিবা তোমাৰ নীল ক'ত আছে শুনা HD মই নীলাভ জোনাক বৰুৱাৰ সো কল ফেন নহয় মোক এতিয়াই কোৱা নীল ক'ত কি কৰ পৰি যাম এতিয়া ৰাম দেখিছানে আপোনালোক ইয়াত যে আইতা এই শ্বাৰ্টটো বৰ চিনাকি চিনাকি লগা নাইনে বাৰু হ'ব হ'ব এই চোলাটোৰ কথা এৰাচোন এতিয়া এই মহা জেদি ল'ৰাটোৰ জেদ কেনেকৈ ভাঙিব পাৰি তাৰ কিবা এটা কৰা মই ইমান ডাঙৰ ছুপাৰষ্টাৰৰ জেদ মই কেনেকৈ ভাঙিম আইতা পিছে এখেতে কিহৰ জেদ কৰিছে এখেতে জেদ কৰিছে যে এই গাঁৱৰে কোনোবা ধুনীয়া ছোৱালী এজনীৰ লগত এওঁ বিয়া পাতিব এইখন গাঁৱৰ তোমাৰ চকুত আছে নেকি কোনোবা ধুনীয়া ছোৱালী মোৰ দুজনীমান বান্ধৱী বৰ ধুনীয়া মই কিন্তু মদ খাওঁ চিগাৰেট খাওঁ আৰু যিমান বেয়া কাম আছে পৃথিৱীত চব কৰোঁ কিন্তু বিয়াৰ পিছত ৰেডি তেনেহ'লে ঠিক আছে কালি তোমাৰ কিবা কাম আছে নেকি কাইলৈ বিশেষ তেনেকৈ একো কাম নাই তেনেহ'লে বোলা বিয়াখন পাতি লওঁ ঠিক আছে হা কি ক'লে আপুনি একো কাম নাই যদি বিয়াখন পাতি লওঁ সেয়া মই কৈছিলোঁ নহয় বলিয়া
ই এটা মস্ত বলিয়া এতিয়া আৰু সেইবোৰ চিন্তা কৰিবলৈ সময় নাই সোনকালে বুলি কৈ দিয়া ঠিক আছে এটা কথা কাণ খুলি শুনিল এজাক ল'ৰা ছোৱালীৰ মাজত বয়সত আটাইতকৈ যিটো সৰু সেইটোৱে মাক দেউতাকৰ পৰা অলপ মৰম আদৰ সাদৰ বেছিকৈ পায় ঠিক তেনেকুৱা এটা কাৰণতেই মধুৱেও চাগে আমাৰ অনাথালয়ৰ ইমানবোৰ ল'ৰা ছোৱালীৰ মাজত মোৰ পৰা অলপ মৰম বেছিকৈ পাইছিল আৰু এতিয়া যদি তই তাইক অকণমানো দুখ দিয় তেতিয়াহ'লে মই তোক কাণ বিষাই গৈছে এৰি দিয়া মই তাইক ভালকৈ ৰাখিম দৰকাৰ হ'লে তুমি মোক দুচৰ মাৰি দিবা চিন্তা নকৰিবা ভালকৈ ৰাখিম মই তাইক